তললৈ যে ওলাই যাবই নোৱাৰি। গম পাইছোঁ বেছি এইটো সোমাই গৈছে আজি পৰি পেলাই মৰি পেলাই মই কি অৱস্থা হ'লহেঁতেন। আৰু এইখনত মই হেৰি হৈ পেলাই চাচোন, কোনো মানুহ এজন নাই মোক এতিয়া ঠিক কৰি দিবলৈ। এইখন ৱাল পৰি ভাঙি সোমাই বাৰিষা যদি কাল ধুমুহা আহিল, সেই ধুমুহাই আমাৰ ৰঙাগড় অঞ্চলটো গোটেই বিস্তৃত ক্ষতি সাধন কৰিছে। গোটেই মানে ৰঙাগড় অঞ্চলটোৱে ধ্বংস হৈ গৈছে বুলি ক'ব লাগিব। প্ৰত্যেক ঘৰ মানুহ ক্ষতি সাধন হৈছে, সপোনৰ ঘৰটো ভাঙি শেষ হৈ গৈছে। নমস্কাৰ। অতি দুখেৰে জনাওঁ যে দুখতিমুখ গাঁও পঞ্চায়ত ৰঙামাটি মৌজা আৰু খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত মৰঙিয়াল গাঁও, দুখতিমুখ গাঁও, ৰঙাগড়া আদি সমগ্ৰ অঞ্চলত কালি ৰাতি প্ৰায় 2:30মান বজাত এটা প্ৰচণ্ড ধুমুহা আহে। এই ধুমুহাই আমাৰ সকলো জনজীৱন স্তব্ধ কৰি তোলে। অতি দুখ লগা কথা যে বানৰ মাজতো যে আমাৰ চাৰিওফালে বান, চাংঘৰৰ তলত বান, সকলোফালে পানী কেৱল খেতি পথাৰ সকলো নষ্টটো কৰিলে ইতিমধ্যে। আৰু লগতে প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ বানৰ মাজত এই ধুমুহা আহিছে। এই ধুমুহাত মানুহবোৰ কিংকৰ্তব্য বিমূঢ় হৈ বহুত লোক আহত হৈছে।